15 দিনে সন্ধানহীন নলবাৰীৰ RRR দশম শ্ৰেণীৰ এগৰাকী মেধাৱী ছাত্ৰ। গাঁওখনৰ সুমেশ আহমেদ আৰু মমতাজ বেগমৰ জ্যেষ্ঠ পুত্ৰ শাহ চিকন্দৰ 9 জানুৱাৰীত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। নৱশক্তি হাইস্কুলৰ মেধাৱী ছাত্ৰ শাহ চিকন্দৰ দশম শ্ৰেণীৰ ছাত্ৰ। ছাত্ৰজন সন্ধানহীন হৈ থকাত কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ কৰিও সন্ধান উলিয়াব পৰা নাই ছাত্ৰজনৰ। ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত ঘগ্ৰাপাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। কোনো লোকে এই 15 বছৰীয়া ছাত্ৰজনৰ সন্ধান পালে আৰক্ষীৰ থানাত অথবা 7896162873 আৰু 8099323109 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে। এইটো মোৰ ল'ৰা শাহ চিকন্দৰ যোৱা 9 তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে ঘৰৰ পৰা। 3 দিন টেষ্ট পৰীক্ষা দিছে, এইবাৰ পৰীক্ষা দিব। আমাৰ বাবাক পোৱা নাই, ক'ত আছে যদি কোনোবাই দেখুৱাই ৰাইজে চাই এইটো ল'ৰাক, মোৰ এই বাবাক যদি কোনোবাই চাই কেনে মোৰ স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰিব। মই তাৰ কাৰণে ৰাইজক অনুৰোধ জনালো। আৰু মোৰ বাবাক থানাতো এজাহাৰ দিয়া আছে। কোন থানাত? ঘগ্ৰাপাৰ থানাত, তিনিপুখুৰী থানাত এজাহাৰ দিয়া আছে। মোৰ বাবাৰ নাম শাহ চিকন্দৰ, কোৰাণো পঢ়িব জানে, নামাজো পঢ়িব জানে। এইবাৰ মেট্ৰিক পৰীক্ষা দিব, লেখাপঢ়াতো বহুত ভাল, সৰু ল'ৰা। ঘৰৰ পৰা নিৰুদ্দেশ হৈছে, ক'ত আছে ক'ত নাই এতিয়া খবৰ পোৱা নাই। যদি কোনোবাই চায় মোৰ বাবাটোৰ খবৰ মোক দিব। মই এইটোৱে ৰাইজৰ ওচৰত আশা ৰাখিলোঁ, বেছিকৈ শ্বেয়াৰ কৰিব যাতে। ধমধমাৰ পৰা নজৰুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।